গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে সদায় লৈ অহাৰ দৰে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল। শীতান্ত বন্ধুসকল, আজি মাৰ্চ মাহৰ ১৫ তাৰিখ আৰু ফাগুন মাহৰ ৩০ তাৰিখ শুক্ৰবাৰ। আজিৰ দিনটোৰ ৰাশিফল আমি জানি লওঁ আহক বন্ধুসকল। তাৰ লগে লগে ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব, তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শীতান্ত আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথম ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত সাফল্যতা দেখা যায়। মাটি বাৰী লৈ আজি অলপ চিন্তিত হ'ব পাৰে। দৈনন্দিন কাম কাজত আজি আপোনালোকে হাত দিলে সুফলে আগবাঢ়িব পাৰিব আৰু লগতে আগ্ৰহ বাঢ়িব আপোনালোকৰ। বন্ধুৰ পৰা সুফল পাব আজি আপোনালোকে, বন্ধুৰ পৰা সহায় পাব পাৰে। তাৰ লগে লগে কম, দাম্পত্য জীৱনতো আজি আপোনালোকৰ দিনটোৰ ভালেই দেখা যায়। আৰ্থিকভাৱে উন্নতিৰ যোগ আছে। আৰু তাৰ লগে লগে কম বন্ধুসকল, বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সুন্দৰভাৱে অতিবাহিত হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে অলপ চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰেমত আজি অলপ কষ্ট দেখা যায়। তাৰ লগে লগে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যমীয়া দিনটো। দাম্পত্য জীৱনত আজি বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰক। খেল ধেমালি কৰা লোকসকলৰ আজি দিনটো ইমান ভাল নহয়, আপোনালোকে চাই বুজি চলিবলৈ চেষ্টা কৰক। নিবনুৱা সমস্যাৰ আজিৰ বৃদ্ধি হ'ব। লগে লগে শিক্ষাগুৰুসকলৰ কাৰণেও আজি চিন্তাৰ কাৰণ হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ভ্ৰমণ আজি আপোনালোকে নকৰাই ভাল। ভ্ৰমণত আজি আপোনালোকৰ কষ্ট দেখা যায়। তাৰ লগে লগে সন্তানৰ পৰা আজি আপোনালোকে ভাল খবৰ পাব পাৰে। প্ৰেমত মধ্যমীয়া দেখা যায়। পতি পত্নীৰ মাজত সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। খেল ধেমালি কৰা লোকসকলে আজি ভৰিত কষ্ট পাব পাৰে, তাৰ প্ৰতি চকু ৰাখিব। লগতে ওচৰ চুবুৰীয়াৰ লগত আজি চলাফিৰা কৰোঁতে অলপ সাৱধানে চলাফিৰা কৰিবলৈ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি ইমান বেয়া নহয়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি ভাল। লগতে আপোনালোকে বিদ্যাৰ্থীৰ পৰা আজি মান আৰু সন্মান পোৱা দেখা যায় বন্ধুসকল। তাৰপিছতে আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ মিছলীয়া বন্ধুৰ পৰা আজি আপোনালোকে সাৱধানে চলিবলৈ চেষ্টা কৰিব। মনত দৃঢ়তা ৰাখিব, তেতিয়া আপোনালোকে কোনো এটা কাম সম্পূৰ্ণভাৱে কৰিব পাৰিব। মাতৃ স্বাস্থ্যৰ মধ্যমীয়া দেখা যায়। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ ভাল হ'ব বন্ধুসকল। আৰু সন্তানৰ আজি আপোনালোকৰ দিনটো সন্তানৰ পৰা ভালেই দেখা যায়। তাৰপিছতে কম বন্ধুসকল সিংহ ৰাশি। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ধৰ্মীয় কামত আজি আপোনালোকে আগবাঢ়ি যাওক, সুফল পাব। আৰু লগতে পতি পত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তাৰ প্ৰতি চকু ৰাখিব। আৰু ওচৰ চুবুৰীয়াৰ লগত সুন্দৰভাৱে মিলি চলিবলৈ আজি চেষ্টা কৰিব। ভ্ৰমণৰ যোগ দেখা যায় বন্ধুসকল। আৰু নতুন যান বাহন আজি আপোনালোকৰ ঘৰত আহিব পাৰে। লগে লগে শৰীৰৰ আগতকৈ আপোনালোকৰ উন্নতি বৃদ্ধি হ'ব। তাৰ লগে লগে বন্ধুসকল কম, বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো অতিবাহিত হ'ব সুন্দৰভাৱে। শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছত আহিছোঁ বন্ধুসকল আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিসকলৰ শৰীৰৰ প্ৰতি আপোনালোকে বন্ধুসকল আজি চকু দিয়াটো বেছি দৰকাৰ। আৰু নিবনুৱা সমস্যাৰ আজি বন্ধুসকল আপোনালোকৰ অন্ত হ'ব পাৰে। দাম্পত্য জীৱনৰ মধ্যমীয়া দেখা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতি আছে। আজি বহুত আপোনালোকৰ ভাল। আৰ্থিক আয়ৰ বহুত যোগ দেখা যায়। সন্তানৰ পৰা অকণ মনত কষ্ট পাব পাৰে, কিন্তু ইমান চিন্তাৰ কাৰণ নহয়। ধৰ্মীয় কামত বন্ধুসকল আপোনালোকে আগবাঢ়ি গ'লে মান সন্মান পাব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত আজি বন্ধুসকল আপোনালোকে আগবাঢ়ি যাওক, সুফল পাব। মাটি বাৰী কিনা বেচা কৰাৰ ক্ষেত্ৰত আজি অকণ বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব, নহ'লে হাই কাজিয়া হ'ব পাৰে মাটি বাৰী বেচাক লৈ। আৰু দৈনন্দিন কামত আজি আপোনালোকৰ দিনটোৰ ভালেই। দাম্পত্য জীৱনতো দিনটোৰ ভালেই দেখা যায়। ঘৰুৱা পৰিৱেশত আপোনালোকৰ দিনটোৰ আনন্দময় হ'ব। আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি মধ্যমীয়া, কিন্তু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটক, কলা কৃষ্টি বা সাংস্কৃতিক ক্ষেত্ৰত জড়িত লোকসকলৰ কাৰণে দিনটো আজি ইমান বেয়া নহয়। তাৰ লগে লগে দাম্পত্য জীৱনৰ দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটোৰ ভাল হ'ব।
আৰু বন্ধুৱে আজি আপোনালোকক সুন্দৰভাৱে সহায় কৰিব পাৰে। ব্যৱসায়িক বাণিজ্যত মধ্যমীয়া দেখা যায় আৰু লগতে পতি পত্নীৰ মাজত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব আৰু নতুন কাম হাতত ল'লে আজি আপোনালোকে সুচাৰুভাৱে পাৰ কৰিব পাৰিব আৰু ওচৰ চুবুৰীয়াৰ লগত দিনটো সুন্দৰভাৱে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে অলপ আজি চিন্তাৰ কাৰণ হ'ব পাৰে, কিন্তু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিলৈ অহাৰ আগতেই বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব, তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি আৰম্ভ কৰোঁ ৰাশিফল শিতানটো। এতিয়া আমি আহিছোঁ বন্ধুসকল ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ পোহনীয়া জীৱ জন্তুৰ আজি ক্ষতি হ'ব পাৰে আৰু লগতে যান বাহনত আজি আপোনালোকে চলাচল কৰোঁতে অলপ ভালদৰে চলাচল কৰিবলৈ চেষ্টা কৰিব। মিছলীয়া বন্ধুৰ পৰা আজি বন্ধুসকল আপোনালোক সাৱধান হওক, নহ'লে বিপদত পৰিব পাৰে। ধৰ্মীয় কামত বন্ধুসকল আজি সফল দেখা যায় আপোনালোকক। তাৰ লগে লগে বন্ধুসকল কম প্ৰেমত অলপ কষ্ট হ'ব পাৰে আপোনালোকৰ আৰু ওচৰ চুবুৰীয়াৰ লগত আজি দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। ঘৰুৱা পৰিৱেশত অলপ মনটো আপোনালোকৰ অশান্তি হ'ব পাৰে। নিবনুৱাসকলৰ কাৰণে দিনটো অলপ কষ্টকৰ হ'ব। শৰীৰৰ আগতকৈ আপোনালোকৰ উন্নতি দেখা যায়। মাতৃ স্বাস্থ্যৰো আজি আপোনালোকৰ উন্নতি দেখা যায়। তাৰপিছতে আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যমীয়া দেখা যায়। আৰ্থিকভাৱে আয় হ'ব, কিন্তু আপোনালোকৰ খৰচ বাঢ়িব, সেইকাৰণে মধ্যমীয়া বুলি কৈছোঁ। আৰু সন্তানৰ পৰা আজি ভাল খবৰ এটা পাব পাৰে। ধৰ্মীয় কামত বন্ধুসকল আজি আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে আৰু ৰাজনৈতিক ক্ষেত্ৰত বন্ধুসকল আজি আপোনালোকে ভৰি দিলে সুফল পাব আৰু আগৰ ৰৈ থকা কাম বন্ধুসকল আজি আপোনালোকৰ সোনকালে হৈ যাব পাৰে বা আপোনালোকৰ তৎক্ষণাত হ'ব পাৰে। ঘৰত অতিথি আজি আপোনালোকৰ আগমন হ'ব পাৰে। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে দিনটো আজি বহুত উপযোগী আৰু লগে লগে কম শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া। বিদ্যাৰ্থীসকলৰ কাৰণে আজি সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। আৰু তাৰপিছত আহিছোঁ বন্ধুসকল আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো আজি চিন্তাৰ কাৰণ হ'ব পাৰে। সন্তানৰ পৰাও মনত আজি অকণ কষ্ট পাব পাৰে। ধৰ্মীয় কামত বন্ধুসকল আপোনালোকৰ দিনটোৰ সাফল্যতা বা সফল দেখা যায় আৰু খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অতিকে উত্তম আৰু লগে লগে নাটক বা কলা সংস্কৃতিৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো ইমান বেয়া নহয়। আৰু সৰু সুৰা ব্যৱসায়িক বাণিজ্যত যদি আপোনালোকে আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আজিয়ে আৰম্ভ কৰিবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকৰ দিনটো সুন্দৰভাৱে আৰম্ভ হ'ব। তাৰ লগে লগে আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰো সুন্দৰভাৱে চলিব। যদি আপোনালোকে ভাবি আছে কৰিম বুলি তেতিয়াহ'লে বন্ধুসকল বেছি দেৰি নকৰিব, আজিয়ে আৰম্ভ কৰি দিয়ক। আৰু শৰীৰৰ আগতকৈ আপোনালোকৰ উন্নতি দেখা যায়। মনত বন্ধুসকল আজি দৃঢ়তা ৰাখিলেহে আপোনালোকে কোনো এটা কাম সম্পূৰ্ণ কৰিব পাৰিব। যদি বন্ধুসকল আপোনালোকে মনত দৃঢ়তা নাৰাখে তেতিয়াহ'লে আজি একো কামেই কৰিবলৈ সফলভাৱে ৰূপায়ণ কৰিবলৈ আপোনালোকৰ প্ৰব্লেম হ'ব বা অসুবিধা হ'ব বন্ধুসকল। আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ আজি ভাল ফলাফল পোৱা দেখা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজিৰ মধ্যমীয়া দেখা যায়। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰেমত সামান্য কষ্ট দেখা যায় আৰু দৈনন্দিন কামত আপোনালোকে আগ্ৰহে কাম কৰিলে সুন্দৰভাৱে অতিবাহিত হ'ব। বন্ধুৰ পৰা আজি আপোনালোকে অকণ মনত কষ্ট পাব পাৰে, তাৰমানে বন্ধুৰ লগত আপোনালোকৰ আজি হাই কাজিয়া হ'ব পাৰে। প্ৰেম প্ৰীতিটো দিনটো আজিৰ মধ্যমীয়া দেখা যায়। তাৰ লগে লগে আৰ্থিকভাৱে উন্নতিৰ আজি যোগ আছে বন্ধুসকল। ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকে আজি হাত দিব পাৰে, সুফল পাব। আৰু তাৰ লগে লগে বন্ধুসকল কম আগত ৰৈ থকা কাম আজি আপোনালোকৰ হোৱাৰ এটা নতুন আশা দেখা যায়। নিবনুৱাসকলৰ কাৰণে দিনটোৰ চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল কম বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ সফলভাৱে পাৰ হ'ব বা সুফল পাব পাৰে আপোনালোকে। আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ খুব ভাল দেখা যায়। আৰু নতুন কাম বন্ধুসকল আজি আপোনালোকে হাতত ল'বলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। তেতিয়াহ'লে বন্ধুসকল আজিৰ ৰাশিফল শিতানটো ইমানেই আছিল। যদি ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি মোক জনাব।
আৰু শেহতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু লগত ওলোৱা ঘণ্টিটো বজাই ৰাখিব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিৰ ৰাশিফলটো ইমানেই আছিল। কালিলৈ আকৌ ৰাতিপুৱা 3 বজাত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।